বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিব AIUDF এছাৰৰ জৰিয়তে ৰাজ্যৰ মুছলমানক হাৰাশাস্তি কৰা হৈছে। অসমখন মুখ্যমন্ত্ৰীৰ মতে নচলে। আমিনুল ইছলামৰ পুনৰ বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যে সংখ্যালঘুৰ ভোটাৰ তালিকাৰ পৰা নাম কাটিবলৈ কাৰো অধিকাৰ নাই, অসমখন মুখ্যমন্ত্ৰীৰ মতে নচলে, অসমখন মুখ্যমন্ত্ৰীৰ সম্পত্তি নহয় বুলি মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ AIUDFৰ। সবিশেষ এই মুহূৰ্তত লৈ আহিছো। পুনৰবাৰ গৰজি উঠিছে আমিনুল ইছলাম। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব AIUDF। মন্তব্য কৰিছে আমিনুল ইছলামে। এছাৰৰ বিসংগতিৰ বাবে ন্যায়ালয়ক নিজাববীয়া গোচৰ ল'বলৈ আহ্বান। অসমখন মুখ্যমন্ত্ৰীৰ মতে নচলে বুলি মন্তব্য কৰিছে আমিনুল ইছলামে। মিয়াক কষ্ট দিবলৈ কাৰো অধিকাৰ নাই। এছাৰৰ নামত হাৰাশাস্তি কৰিবলৈ, মুছলমানক কষ্ট দিবলৈ কাৰো অধিকাৰ নাই বুলি মন্তব্য। মিয়াক খেদিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোন? অসমখন হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি নহয়, এই মন্তব্য কৰিছে আমিনুল ইছলামে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ গৰ্জন বিধায়ক আমিনুল ইছলামৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব AIUDF। কালিৰ দিনটোতো আমিনুল ইছলামে চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠা দেখিবলৈ পোৱা গৈছিল আৰু আজি পুনৰ চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে আমিনুল ইছলামে। AIUDFে হুংকাৰ দিছে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা উল্লেখ কৰিছে। লগতে ন্যায়ালয়ক নিজাববীয়া গোচৰ ল'বলৈ আহ্বান। ৰাজ্যত এছাৰৰ নামত সংখ্যালঘুৰ ভোট কৰ্তনৰ অভিযান চলি আছে, গতিকে ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে বুলি মন্তব্য। সংখ্যালঘুৰ ওপৰত বৰ্বৰভাৱে অত্যাচাৰ কৰিছে, হাৰাশাস্তি কৰিছে, আতংকত ভুগিছে সংখ্যালঘু, গতিকে নিজাববীয়া গোচৰ ন্যায়ালয়ে ৰুজু কৰক বুলি মন্তব্য। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব AIUDF আৰু এই মুহূৰ্তত মন্তব্য আছে, মন্তব্য শুনক। আমি লাহৰীঘাট CDC কাৰ্যালয়ত মৰিগাঁও জিলা AUDF কমিটিৰ নেতৃত্বত ইয়াত আমি যিটো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো, আপোনালোকে গম পায় যে কিছুদিন ধৰি ভুৱা অভিযোগকাৰী, যিসকল অভিযোগকাৰীয়ে নাজানে তেওঁলোকৰ নামত যে কোনোবাই ভুৱা অভিযোগ কৰিছে। এজন অভিযোগকাৰীয়ে 200-300 মানুহৰ নামৰ এগেইনষ্টতো 7 নম্বৰ ফৰ্মযোগে অভিযোগ কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব বিচাৰিছে আৰু কিছুমান উচ্ছেদিত লোকসকল তেওঁলোক 8 নম্বৰ ফৰ্মযোগে নাম ট্ৰেন্সফাৰ কৰাৰ আগতেই 7 নম্বৰ ফৰ্মযোগে উৰিয়ামঘাট আৰু বিভিন্ন এলেকাত তেওঁলোকৰ নাম কৰ্তন কৰি দিয়া হ'ল। গতিকে এই যে পৰিকল্পিতভাৱে বৈধ ভাৰতীয় মানুহৰ নাম কৰ্তন কৰিব বিচাৰিছে আৰু বহিৰাজ্যৰ কিছু ভোটাৰক বিভিন্ন ঘৰ নম্বৰত সোমাই দিছে, ঘৰ নম্বৰৰ গৰাকীয়ে চিনিয়ে নাপায়। গতিকে এই যে এটা অন্যায়ভাৱে ইয়াত বিজেপিয়ে তেওঁলোকৰ কিছুমান অবৈধ ভোটাৰ সোমাব খুজিছে আৰু বৈধ ভাৰতীয় নাগৰিক যিসকল বিজেপিৰ বিৰোধী তেওঁলোকৰ নাম কৰ্তন কৰিব বিচাৰিছে, তাৰ বিৰুদ্ধে আমি সমগ্ৰ অসমত আমাৰ দলে এলানি আন্দোলন আমি 3 দিন ধৰি চলাই আছো। আজি 3য় দিন আৰু মৰিগাঁও জিলাত আজি আমি এইটো কৰি আছো। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল অসমৰ মুখ্যমন্ত্ৰীক যেতিয়া সোধা হ'ল, তেওঁ এই কথাটো কোৱা নাই যে ভুৱা অভিযোগকাৰীৰ বিৰুদ্ধে কিবা একশ্যন ল'ব লাগে বা কোনো বৈধ ভাৰতীয়ৰ নাম যাতে কৰ্তন নহয়, এই কথাটো তেওঁ কোৱাৰ পৰিৱৰ্তে তেওঁ কৈছে এইকেইটা ময়ে শিকাই দিছো, এইকেইটা আপোনালোকে যিমান পাৰে আপোনালোকে ভুৱা অভিযোগ দি থাকক, মিয়াক কষ্ট দিব লাগিব, তেতিয়াহে মিয়া অসমৰ পৰা যাব। এই মিয়াক অসমৰ পৰা খেদিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? তেওঁ অসমৰ মুৰব্বী নহয়, অসমৰ মালিক নহয়, তেওঁৰ বাপেকৰ সম্পত্তি অসম নহয় যে এইটো পৈতৃক সম্পত্তি তেওঁ পাইছে, ইয়াৰ পৰা যি জনগোষ্ঠীক তেওঁ বিচাৰে ইয়াৰ পৰা নিৰ্যাতন কৰি তেওঁ খেদি দিব। এইটো হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পিতৃৰ পৰা পোৱা পৈতৃক সম্পত্তি নহয়। ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে এজন ভাৰতীয় নাগৰিক হিচাপে এজন গৰীব মুছলমান ঠেলাৱালা, ৰিক্সাৱালা, চব্জিৱালা, ৰাজমিস্ত্ৰী, যোগালীৰ সমান অধিকাৰ আছে ভাৰতীয় নাগৰিক হিচাপে। গতিকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে, কিন্তু অসমৰ মাটিৰ তেওঁ মালিক নহয়। আৰু দ্বিতীয় কথাটো হ'ল তেওঁ যিটো ইয়াত অসাংবিধানিক অগণতান্ত্ৰিক কথা কৈছে যে আপোনালোকে যিমান পাৰে এই মিয়াসকলক কষ্ট দিয়ক, ময়ো কষ্ট দি আছো, আপোনালোকে ৰাতি 9টা নহয় ৰাতি 12টাত হ'লেও আপোনালোকে ওলাই যাওক, মিয়াক কষ্ট দিয়ক, সেইটো মোৰ ফালৰ পৰা পাৰ্মিশ্যন দিছো। আৰু এইটো কোৱাৰ পিছৰ পৰাই দেখা গ'ল সমগ্ৰ অসমত মুছলমানৰ ওপৰত নিৰ্যাতন আৰম্ভ হৈ গ'ল। আজি উজনি অসমত কেইবাটাও ইটা ভাটাত, কালিও খবৰ পাইছো ইটা ভাটাত তেওঁলোকক আমাৰ নামনি অসমৰ শ্ৰমিকসকলক গৈ তাত মাৰপিট কৰা হ'ল। তেওঁলোকক এই উজনি অসম ত্যাগ কৰিবলৈ তেওঁলোকক কিছুমান ভেৰুনীয়া গুণ্ডা বাহিনীয়ে তেওঁলোকক ভাবুকি দি আছে। আৰু অসমৰ অন্যান্য জিলাত, শোণিতপুৰ জিলাতো খবৰ পাইছো, উজনি অসমৰ কেইবাখনো জিলাত খবৰ পাইছো। আনকি কালি কলিকতাৰ পৰা অহা তবলিগ জামাতৰ এটা জামাতৰ ওপৰত বংগাইগাঁৱত তেওঁলোকে ট্ৰেইনৰ পৰা নামি যেতিয়া নিজৰ ঘৰত গৈ আছে তাতো তেওঁলোকক ভেৰুনীয়া গুণ্ডা বাহিনীয়ে মাৰপিট কৰিছে, তেওঁলোকক ৰাস্তাত আগুচি ধৰি। সমগ্ৰ অসমত কিন্তু মুছলমানৰ নিৰ্যাতন আৰম্ভ হৈ গ'ল। আৰু মুছলমানৰ যিটো নিৰ্যাতন আৰম্ভ হৈছে, এই নিৰ্যাতনৰ 1 নম্বৰ হুকুমৰ আসামী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
তেওঁ অহা নিৰ্বাচনৰ পূৰ্বে অসমখনক ৰক্তাক্ত কৰিবলৈ যিটো পৰিকল্পনা কৰিছে আৰু অসমৰ নাগৰিকক তেওঁ উচতাই দি পেলাই এটা জনগোষ্ঠীক অন্য জনগোষ্ঠীৰ বিৰুদ্ধে অসমত এটা সংঘাত সৃষ্টি কৰিব বিচাৰিছে। আজি অসমত আমি শান্তি বিচাৰো আৰু অসমখনক আজি শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ হলে প্ৰথম কামটো হ'ল হিমন্ত বিশ্ব শৰ্মাক নেশ্যনেল চিকিউৰিটি এক্টত কিন্তু এতিয়াই বন্দী কৰিব লাগিব। যদি অসমত আজি চাওক বিজেপিৰ আগতেও আমি দেখিছো যে শিলাদিত্য দেৱ বা আমাৰ সত্যৰঞ্জন বৰা আৰু অশোক সিংগাল, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা তেওঁলোকৰ কেইবাজনো মন্ত্ৰীয়েও তেওঁলোকে বিভিন্ন সময়ত উচতনিমূলক মন্তব্য দি পেলাই হিন্দু মুছলমানৰ সংঘাত সৃষ্টি কৰিব বিচাৰে। কিন্তু সকলোকে চেৰ পেলাই আটাইতকৈ প্ৰশাসনিক মুৰব্বীজনে ৰাজ্যৰ তেওঁ সকলোকে চেৰ পেলাই আটাইতকৈ বেছিতে উচতনিমূলক মন্তব্য দি আছে আৰু হিন্দু মুছলমানৰ কাজিয়া লগাব বিচাৰি আছে। এইবিলাকৰ মই প্ৰতিবাদ কৰো কাৰণে মোক এইখন চৰকাৰে নেশ্যনেল চিকিউৰিটি এক্টত মোক 1 বছৰৰ কাৰণে ডিটেইন কৰি দিছিল নগাঁও কেন্দ্ৰীয় কাৰাগাৰত। আৰু যেতিয়া হাইকোৰ্টে যেতিয়া তথ্য বিচাৰিলে তেওঁলোকে কাৰণ দিছিল যে মই হিন্দু মুছলমানৰ মাজত কাজিয়া লগোৱাৰ সম্ভাৱনা আছে বুলি তেওঁলোকে নেশ্যনেল চিকিউৰিটি এক্ট লগাইছিল। হাইকোৰ্টে যেতিয়া বিচাৰিলে এটাও তেওঁলোকে তথ্য দিব নোৱাৰিলে। মই কোনোদিনেই হিন্দুৰ বিৰুদ্ধে মুছলমানক বা মুছলমানৰ বিৰুদ্ধে হিন্দুক কোনোদিনে মই উচতাই দিয়া নাই। সদায় শংকৰ আজানৰ অসম মিলাপ্ৰীতিৰ কথা কৈ আছিলো। যেতিয়া তেওঁলোকে তথ্য দিব নোৱাৰিলে হাইকোৰ্টে মোক নিৰ্দোষী বুলি মোক মোকলাই দিলে। কিন্তু বৰ্তমান অসমত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কামটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নেশ্যনেল চিকিউৰিটি এক্টত তেওঁক ডিটেইন কৰি দিয়া, নহলে কিন্তু অসমত সংঘাত হব। ইতিমধ্যে আৰম্ভ হৈ গৈছে। হিন্দুসকলে মুছলমানক বিভিন্ন ঠাইত অত্যাচাৰ আৰু মাৰপিট আৰম্ভ কৰিছে বিজেপিৰ কিছুমান ভেৰুনীয়া গুণ্ডা বাহিনীয়ে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া NSA লগাব কোনে? DGPৰ পৰা আৰম্ভ কৰি সমগ্ৰ আৰক্ষী বাহিনী, তেওঁ গৃহমন্ত্ৰী দায়িত্বত আছে, সকলোৱে ভয় পায়, কোনেও এইটো কৰা নাই। গতিকে আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি গুৱাহাটী হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টক আমি অনুৰোধ জনাই আছো যাতে তেওঁলোকে চৌমট্টো কেছ লৈ পেলাই অসমৰ স্বাৰ্থত, অসমবাসীৰ ভৱিষ্যতৰ স্বাৰ্থত, অসমৰ সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত, শংকৰ আজানৰ মিলন ভূমিক বৌদ্ধভূমি হোৱাৰ পৰা ইয়াক ৰক্ষা কৰাৰ স্বাৰ্থত যাতে তেওঁলোকে অসমবাসীৰ ভৱিষ্যত প্ৰজন্মৰ এটা সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাক যাতে ডিটেইন কৰি দিয়ে আৰু অসমখনক যাতে বচাই আৰু ৰক্তাক্ত অসমৰ পৰা বচাই অসমখনক যাতে শান্তিৰ অসম হিচাপে গঢ়ি তোলে, এইটো আমি দাবী জনাইছো। আৰু আমি লিখিতভাৱেও আমি ভাৰতৰ ৰাষ্ট্ৰপতিলৈকে এইটো আবেদন দিম। কাৰণ তেওঁ যিটো আৰম্ভ কৰিছে, যিবিলাক পাগলামি আৰম্ভ কৰিছে অসমখনক, কিছুদিনৰ ভিতৰতে মুছলমানসকল আজিও অসমত ধৈৰ্য ধৰি আছে। বহুত অসমৰ মুছলমানসকল যথেষ্ট তেওঁলোক নমনীয়, ধৈৰ্যশীল, সদায় তেওঁলোকে সহ্য কৰি যায়, কোনোদিন উত্তেজিত নহয়, নহলে কেতিয়াবাই অসমখন ৰক্তাক্ত হৈ গলহেঁতেন। গতিকে হিমন্ত বিশ্ব শৰ্মাই যিটো আৰম্ভ কৰিছে এইটোক আমি উচ্চতম ন্যায়ালয়লৈকে যাম যাতে NSAৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰে। আইনী পদক্ষেপ ল'ম। আমি হাইকোৰ্টত, সুপ্ৰিম কোৰ্টলৈকেও যাম যাতে চৌমট্টো কেছ লৈ পেলাই হিমন্ত বিশ্ব শৰ্মাক ডিটেইন কৰি দিয়ে। নিৰ্বাচনত কোন জিকে হাৰে পিছৰ কথা, কিন্তু অসমখনক আমি এইটো ৰক্তাক্ত ভূমি আমি কৰিব দিব নোৱাৰো। অসমখনৰ শান্তি সম্প্ৰীতি ৰাখিবই লাগিব। গতিকে কোনোবাই যদি পাগল হৈ যায় বা অসমত যদি অশান্তি সৃষ্টি কৰিব বিচাৰে, ভাৰতৰ সংবিধানৰ বা ভাৰতৰ আইনী ব্যৱস্থাৰ যি ধাৰা, আইনী প্ৰক্ৰিয়াত যেনেকেই হওক তেওঁক যেনেকৈ ৰখাব লাগে আমি উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিম যাতে সেইবিলাক কৰি হলে অসমখনক বচাই। আৰু হিমন্ত বিশ্ব শৰ্মা যদি ডিটেইন হয় তেতিয়াহে নিকা নিৰ্বাচন হব, নহলে তেওঁ অসমখনক ৰক্তাক্ত কৰি পেলাব। আজি আমি লাহৰীঘাট CDC কাৰ্যালয়ত মৰিগাঁও জিলা UDF কমিটিৰ নেতৃত্বত ইয়াত আমি যিটো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো, আপোনালোকে গম পায় যে কিছুদিন ধৰি ভুৱা অভিযোগকাৰী, যিসকল অভিযোগকাৰীয়ে নাজানে তেওঁলোকৰ নামত যে কোনোবাই ভুৱা অভিযোগ কৰিছে, এজন অভিযোগকাৰীয়ে 200-300 মান